হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। যদিও আজি ডিউটি নাই, মৰ্ণিং জল্দি উঠিছোঁ, মোৰ এঠাইলৈ যাবলগীয়া আছে। উঠি ভাত পানী খাই মেলি আজৰি হৈ ওলালোঁ, লগত এটা ছাতিও লৈ লৈছোঁ। কিন্তু তাৰ আগতে মোৰ আৰু এটা কাম আছে, মোৰ চিভিখন আপডেট দিবলগীয়া আছে, সেই কামটোও কৰি ল'লোঁ। কিন্তু মেইন কথা, মোৰ লোকেশ্যনৰ আগতেই নামিলোঁ। মোক লোকেশ্যন দিছিলে চাৰ্ভেৰ অশোক পথ, কিন্তু মই আগতে নামিলোঁ, এতিয়া বিচাৰি আছোঁ। ফাইনেলি অশোক পথ পাই গ'লোঁ। অশোক পথ পাই ইয়াত গ'লোঁ, য'ত লোকেশ্যন দিছিলে তালৈ। তাৰপিছত আজৰি হ'লোঁ, কাম কৰি মেলি আকৌ ডিউটিলৈ উলিয়াই অনা হ'লোঁ। ফাইনেলি মেঘা প্লাজা পাই গ'লোঁ। তাৰ মাজতে ডিউটিৰ মাজতে আমি ফুৰিবলৈ গ'লোঁ। মেঘা প্লাজাতে আছে এইবোৰ চাবলগীয়া ঠাই বাচ্চাবোৰৰ। তাৰপিছতে যিহেতু বাইদেউ আহি আছে, বাইদেউ অহাৰ কাৰণে কিবা এটা কিনিবৰ বাবে মিঠাই দোকানলৈ আহিলোঁ। যিহেতু ভাগিনো আহিছে, তাৰপিছতে এয়া ল'লোঁ, তাৰ পৰা কিবা কিবি কিনি ফাইনেলি আমাৰ আহি গ'ল আলহী। তাৰপিছতে এয়া ভাগিন, যিটো মাহীয়েক বহুত দিনৰ মূৰত লগ পাইছে, তাই আনন্দৰ সীমা নাই, কি কৰিব তাই। তাৰপিছতে যদিহে মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব দেই।